DY365 ডিজিটেল লখিমপুৰত উচ্ছেদ চলাৰ পিছতে এটা উচ্ছেদিতৰ মাজত হাহাকাৰ এফালে দেখিবলৈ পোৱা গৈছে আৰু 24 ঘণ্টাৰ ভিতৰত হে উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ এটা চৰকাৰলৈ দাবী উচ্ছেদিত 13টা আহোম পৰিয়ালক দুবিঘাকৈ মাটি দিব লাগিব চৰকাৰে এনে ধৰণৰ দাবী লখিমপুৰত খিলঞ্জীয়াৰ বিৰুদ্ধে চলা যি উচ্ছেদ তাক লৈ এটা গৰজি উঠিছে আটাছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰক আৰু উচ্ছেদিত 13টা আহোম পৰিয়ালক দুবিঘাকৈ মাটি দিয়ক চৰকাৰে লখিমপুৰত খিলঞ্জীয়াৰ বিৰুদ্ধে চলা উচ্ছেদৰ বিৰুদ্ধে এতিয়া আটাচুৰ গৰ্জন খিলঞ্জীয়া উচ্ছেদিতক ক্ষতিপূৰণ নিদিলে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ খিলঞ্জীয়া ভূমিপুত্ৰক ভূমি প্ৰদান কৰিবলৈ আইন প্ৰণয়ন কৰক আৰু উচ্ছেদিত পৰিয়ালক PMAY অধীনত একোটাকৈ ঘৰ প্ৰদান কৰিবলৈ এতিয়া দাবী কৰিছে আৰু যদি দাবী নেমানে তেন্তে ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিব আটাচু উদ্দেশ্য প্ৰণোদিতভাৱে বুলডোজাৰ চলোৱা কাৰ্যক ধিক্কাৰ তাই আহোম ছাত্ৰ সন্থাৰ উচ্ছেদ চলাৰ পিছতে উচ্ছেদিতৰ মাজত হাহাকাৰ আমি দেখিবলৈ পাইছিলো কান্দি কান্দি সকলোৱে চিঞৰি চিঞৰি কৰিছিলে আমি ক'ত যাম আমি কি কৰিম তাৰ পিছতে 24 ঘণ্টাৰ ভিতৰত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিব লাগে এনে ধৰণৰ এটা দাবী উত্থাপন কৰিছে চৰকাৰলৈ উচ্ছেদিত 13টা আহোম পৰিয়ালক দুবিঘাকৈ মাটি দিব লাগিব চৰকাৰে তাৰ লগতে এটাকৈ ঘৰ প্ৰদান কৰিব লাগিব PMAYৰ অধীনত দাবী যদি নামানে তেন্তে ভিন্ন প্ৰান্তত প্ৰতিবাদ হ'ব আৰু এনে ধৰণে এতিয়া আটাচু গৰজি উঠিছে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক বুলডোজাৰ চলোৱা কাৰ্যক ধিক্কাৰ দিছে এতিয়া তাই আহোম ছাত্ৰ সন্থাই 24 ঘণ্টাৰ ভিতৰত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চৰকাৰে উচ্ছেদিত 13টা আহোম পৰিয়ালক দুবিঘাকৈ মাটি দিব লাগিব চৰকাৰে খিলঞ্জীয়াৰ বিৰুদ্ধে লখিমপুৰত যি উচ্ছেদ চলিছিলে সেই উচ্ছেদক লৈ এতিয়া গৰজি উঠিছে আটাচু খিলঞ্জীয়া উচ্ছেদিত ক্ষতিপূৰণ যদি নিদিয়ে তেন্তে উজনি অসম স্তব্ধ কৰি দিব এনে ধৰণৰ এতিয়া ডাঙৰ হুংকাৰ দিছে খিলঞ্জীয়া ভূমিপুত্ৰক ভূমি প্ৰদান কৰিবলৈ আইন প্ৰণয়ন কৰক বুলি গৰজি উঠিছে আটাচু আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো জনসাধাৰণক হাৰাশাস্তি কৰা ঘটনাটোৱে সমগ্ৰ অসম নহয় গোটেই বিশ্বব্যাপী এটা প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে আপোনালোকে লক্ষ্য কৰিছে গতিকে এইটো এটা নিন্দনীয় আৰু গৰ্হিত গতিকে আমি লখিমপুৰ জিলা প্ৰশাসনৰ লগতে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ সন্দেহযুক্ত নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তত আহি তেওঁলোকে আজি ইয়াত তেওঁলোকে ঘৰ দুৱাৰ সাজি আছে এইসকলক চিনাক্ত কৰি তেওঁলোকক আচলতে উচ্ছেদ কৰাত আমি সদৌ টাইম ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ কিন্তু তাৰ লগে লগে খিলঞ্জীয়া ভূমিপুত্ৰ আহোম চুতীয়া কোচ কলিতাকে ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা ইয়াত যিসমূহ VGR বা বিভিন্ন অঞ্চলত তেওঁলোকে আজি বসবাস কৰি আছে এইসকলৰ কাৰণে চৰকাৰীভাৱে যেনেকৈ নতুন নতুন ভূমি সংশোধনী আইন আনিছে তেনেকৈ এখন নতুন তেওঁলোকে আইন আনক যোৱা কিছুদিন পূৰ্বে অনুসূচিত জাতি আৰু জনজাতিসকলৰ কাৰণে উপগ্ৰহীয়ভাৱে তেওঁলোকে বেল্ট এণ্ড ব্লকৰ কথা কৈছে আমি ক'ব বিচাৰিছোঁ খিলঞ্জীয়াসকলৰ কাৰণে যিসকল লোকে ইতিমধ্যে বিভিন্ন বনাঞ্চল বা তেওঁলোকৰ চৰকাৰী ভূমিত বসবাস কৰি আছে সেইসকলৰ কাৰণে এটা আইন আনক তেওঁলোকৰ 10 বছৰ বা 15 বছৰ পূৰ্বৰ পৰা যদি বসতি কৰি আছে সেই অঞ্চলসমূহক তেওঁলোকে এই লোকসকলক ভূমিপট্টা প্ৰদান কৰক যোৱাকালি মই এটা নিউজ চাইছোঁ যে আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়া লোকসকলৰ কাৰণে 9 বিঘাকৈ মাটি তেওঁ ম্যাদী পট্টা দিব আৰু লগতে 9 বিঘাকৈ মাটি ম্যাদী প্ৰদান কৰাৰ লগতে বৰপথাৰ চিলাপথাৰৰ খনামুখৰ যিটো বনাঞ্চল আছে সেইটো জনাঞ্চললৈ ৰেভিনিউ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অসমৰ আজি বিভিন্ন প্ৰান্তত আজি অসম সম্পদসমূহ আজি বিক্ৰী কৰি গৈছে ব্যক্তিগত বনিয়া গোষ্ঠীক প্ৰদান কৰিছে আজি ঠিক তেনেধৰণে অসমৰ মাটিসমূহ ভূমিসমূহ ইতিমধ্যে অৰুণাচলীক বহুত ঠাইত অসম চৰকাৰ কেবিনেট মন্ত্ৰীয়ে তাক হস্তান্তৰ কৰিছে গতিকে এই অঞ্চলসমূহ অৰুণাচলীক নিদি যিসমূহ খিলঞ্জীয়া লোক আছে সেইসকলক তাত সংস্থাপিত কৰিবৰ কাৰণে বা তাত বনাঞ্চল কৰিবৰ কাৰণে আমি আজি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ অন্যথা যদি বাৰে বাৰে আমি ইমানখিনি সহ্য কৰাৰ পাছতো আমাৰ খিলঞ্জীয়া লোকসকলক যদি অত্যাচাৰ কৰিবলৈ হয় এই চৰকাৰখনৰ বিৰুদ্ধে কিন্তু আমি গৰ্জি উঠিবলৈ বাধ্য হ'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক 24 ঘণ্টাৰ ভিতৰত এই উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে
দুবিঘাকৈ বৰ্তমান ম্যাদী পট্টা দিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। অন্যথা ইয়াৰ বিৰুদ্ধে আমি বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। উজনি অসমত আমি স্তব্ধ হ'বৰ কাৰণে আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। উচ্ছেদৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰা ঘটনাটোৱে সমগ্ৰ অসম নহয় গোটেই বিশ্বব্যাপী এটা প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে, আপোনালোকে লক্ষ্য কৰিছে। গতিকে এইটো এটা নিন্দনীয় আৰু গৰ্হিত। গতিকে আমি লখিমপুৰ জিলা প্ৰশাসনৰ লগতে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। সন্দেহযুক্ত নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তত আহি তেওঁলোকে আজি ইয়াত তেওঁলোকে ঘৰ দুৱাৰ সাজি আছে। এইসকলক চিনাক্ত কৰি তেওঁলোকক আচলতে উচ্ছেদ কৰাত আমি সদৌ টাইম ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। কিন্তু তাৰ লগে লগে খিলঞ্জীয়া ভূমিপুত্ৰ আহোম, চুতীয়া, কোচ, কলিতাকে ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা ইয়াত যিসমূহ ভিজিআৰ বা বিভিন্ন অঞ্চলত তেওঁলোকে আজি বসবাস কৰি আছে, এইসকলৰ কাৰণে চৰকাৰীভাৱে যেনেকৈ নতুন নতুন ভূমি সংশোধনী আইন আনিছে, তেনেকৈ এখন নতুন তেওঁলোকে আইন আনক। যোৱা কিছুদিন পূৰ্বে অনুসূচিত জাতি আৰু জনজাতিসকলৰ কাৰণে উপগ্ৰহীয়ভাৱে তেওঁলোকে বেল্ট এণ্ড ব্লকৰ কথা কৈছে। আমি ক'ব বিচাৰিছোঁ খিলঞ্জীয়াসকলৰ কাৰণে যিসকল লোকে ইতিমধ্যে বিভিন্ন বনাঞ্চল বা তেওঁলোকৰ চৰকাৰী ভূমিত বসবাস কৰি আছে, সেইসকলৰ কাৰণে এটা আইন আনক। তেওঁলোকৰ 10 বছৰ বা 15 বছৰ পূৰ্বৰ পৰা যদি বসতি কৰি আছে, সেই অঞ্চলসমূহক তেওঁলোকে এই লোকসকলক ভূমিপট্টা প্ৰদান কৰক। যোৱাকালি মই এটা নিউজ চাইছোঁ যে আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়া লোকসকলৰ কাৰণে 9 বিঘাকৈ মাটি তেওঁ ম্যাদী পট্টা দিব, আৰু লগতে 9 বিঘাকৈ মাটি ম্যাদী প্ৰদান কৰাৰ লগতে বৰপথাৰ, চিলাপথাৰৰ খনামুখৰ যিটো বনাঞ্চল আছে সেইটো জনাঞ্চললৈ ৰেভিনিউ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমৰ আজি বিভিন্ন প্ৰান্তত আজি অসম সম্পদসমূহ আজি বিক্ৰী কৰি গৈছে, ব্যক্তিগত বনীয়া গোষ্ঠীক প্ৰদান কৰিছে। আজি ঠিক তেনেধৰণে অসমৰ মাটিসমূহ, ভূমিসমূহ ইতিমধ্যে অৰুণাচলীক বহুত ঠাইত অসম চৰকাৰ কেবিনেট মন্ত্ৰীয়ে তেওঁক হস্তান্তৰ কৰিছে। গতিকে এই অঞ্চলসমূহ অৰুণাচলীক নিদি যিসমূহ খিলঞ্জীয়া লোক আছে সেইসকলক তাত সংস্থাপিত কৰিবৰ কাৰণে বা তাত বনাঞ্চল কৰিবৰ কাৰণে আমি আজি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথা যদি বাৰে বাৰে আমি ইমানখিনি সহ্য কৰাৰ পাছতো আমাৰ খিলঞ্জীয়া লোকসকলক যদি অত্যাচাৰ কৰিবলৈ হয়, এই চৰকাৰখনৰ বিৰুদ্ধে কিন্তু আমি গৰ্জি উঠিবলৈ বাধ্য হ'ম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক 24 ঘণ্টাৰ ভিতৰত এই উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে 2 বিঘাকৈ বৰ্তমান ম্যাদী পট্টা দিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। অন্যথা ইয়াৰ বিৰুদ্ধে আমি বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। উজনি অসমত আমি স্তব্ধ হ'বৰ কাৰণে আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ